প্ৰত্যুষাস বিউটি প্লেনেট এণ্ড কোলাবৰেশ্যন উইথ ৰংতুলি যে সকলোৰে কাৰণে আৰ্ট মেটাৰ্ছ এটা আয়োজন কৰিছে সেইটো সকলোৰে কাৰণে ন' এজ সকলোৱে আহি ইয়াতে সংযোগিতা কৰিব পাৰে আৰু এইটো সকলোৰে কাৰণে কৰিছে বহুত ভাল লাগিছে সকলোৱে আহিছে ল'ৰা ছোৱালী সকলোৱে যিকোনো এজৰ মানুহ আহি ইয়াত কৰিব পাৰিব আৰু আমাৰ নিৰুৎপল ছাৰে এইটো কৰিছে আৰু প্ৰত্যুষা বিউটি প্লেনেটৰ পৰা তো বহুত ভাল লাগিছে আমাক ইয়াতে আহি তো আশা কৰোঁ নেক্সট টাইম আমিও মানে সংযোগিতা কৰিম আৰু এইবাৰ কৰিব পৰা নাই বহুত গাৰ্জিয়ানে কিছু অসুবিধাৰ কাৰণে নেক্সট টাইম আমিও কৰিম আৰু আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে আহিছে ইয়াৰ কাৰণে আৰু বহুত ধন্যবাদ। नमस्कार, प्रत्याशा ब्यूटी प्लैनेट और कोलैबोरेशन विद रंगतुली की तरफ से जो ये आर्ट ऑर्गेनाइज किया गया है, मतलब इसमें है कि कोई कॉम्पिटिशन्स नहीं है, किसी पे प्रेशर नहीं पड़ा, सब बच्चे हैं, नो एज बार। ये मुझे अच्छा लगा कि आज मुझे भी मौका मिला, मैंने भी पार्ट किया। ऐसे आर्ट मैटर्स अगर होते रहे तो सभी को मौका मिलेगा, सभी आगे बढ़ेंगे। सबसे पहला ये कंपटीशन नहीं है, फर्स्ट ऑफ ऑल आई डोंट लाइक कंपटीशन। मैं कंपटीशन में जाती हूँ बच्चों को लेके, लेकिन बच्चे के दिमाग में प्रेशर पड़ता है कि मुझे जीतना है, मुझे हारना है, लेकिन यहाँ वो कुछ नहीं है। सब अपने मन से ड्राइंग किए हैं, जो मन किया मुझे बहुत अच्छा लगा। और स्पेशली हमारे ग्रेट आर्टिस्ट निरुत्पल सर है जो बंगाल के ऑलमोस्ट टॉप मोस्ट आर्टिस्ट में आते हैं, उनको तो मैं दिल से शुक्रिया करती हूँ। उनका जैसा मतलब पर्सनैलिटी मैंने नहीं देखा। सी इज कूल नेचर और बच्चों को बहुत अच्छी तरह से कराते हैं, तो आई एम वेरी थैंकफुल टू निरुत्पल सर। थैंक यू निरुत्पल सर एंड प्रत्याशा ब्यूटी प्लैनेट, थैंक यू। आप आगे फिर भी इन फ्यूचर भी आप करते रहिए, तो मेरी तरफ से आप लोगों को शुभकामनाएं हैं। ऐसे ऑर्गेनाइज करते रहिए आप लोग, कुछ भी हो। थैंक यू। প্ৰথমতে প্ৰত্যাশাস বিউটি প্লেনেটক ধন্যবাদ জনাম। সিহঁতৰ মাধ্যমেৰে আজি আমি এটা বহুত ধুনীয়া পদক্ষেপ ল'ব পাৰিছোঁ, আৰ্ট মেটাৰ্ছ। প্ৰত্যাশাস বিউটি প্লেনেট ইন এছ'চিয়েশ্যন উইথ ৰংতুলি আৰ্ট স্কুল আজি এটা সৰু পদক্ষেপ লৈছিল আৰ্ট মেটাৰ্ছ বুলি, যিটো আমি বিগত 2 বছৰ ধৰি কৰি আছোঁ আৰু আমি বহুত ধুনীয়া এটা ৰেছপন্স পাইছোঁ জনগণৰ পৰা। আৰ্ট মেটাৰ্ছটো কেৱল মাত্ৰ সৰু বাচ্চা বা সৰু প্ৰতিভাৰ মাজতেই মানে থকা নাই। আজিৰ ডেটত এইটো বয়োজ্যেষ্ঠ মানুহেও তাতে পাৰ্টিচিপেট কৰি আছে, অংশগ্ৰহণ কৰি আছে, যিটো দ্বাৰা আমি এইটো জানিব পাৰোঁ যে আমি অকল প্ৰতিযোগিতামূলক মানসিকতা লৈ থকা নাই। আৰ্ট মেটাৰ্ছটোৱে যিসকল মানুহে আনুষ্ঠানিক প্ৰশিক্ষণ পোৱা নাই সেইসকলেও ইয়াতে আহি পাৰ্টিচিপেট কৰিব পাৰে, কাৰণ আমাৰ আৰ্ট মেটাৰ্ছত কোনো ধৰণৰ বিচাৰ প্ৰণালী প্ৰথম দ্বিতীয় বা তৃতীয় হোৱাৰ মানসিকতাটো নাই আৰু আমি ইয়াতে কোনো স্থানো দিয়া নাই যে ভাল আঁকিলে ফাৰ্ষ্ট হ'ব, বেয়া আঁকিলে লাষ্ট হ'ব। তো যোনে যেনেকৈ আঁকিব ভাল পায় তেনেকৈ আঁকিছে আৰু মাছ পাৰ্টিচিপেশ্যন আমি আজি চাব পাৰিছোঁ। অলমষ্ট মোৰ দেন 70 পাৰ্টিচিপেণ্টছ আমাৰ ইয়াতে আজি পাৰ্টিচিপেট কৰিছে। ছ' দেটছ এ হিউজ এচিভমেণ্ট ফৰ আছ। আমি ভাবোঁ যে আগতো দিনও আমি এনেকুৱা কিবা এটা অনুষ্ঠান পাতিলে জনগণৰ সহায় আৰু সঁহাৰিৰ আমি পাম, ৰেছপন্স পাম। আৰ্ট মেটাৰ্ছ এনেকৈয়ে আগবাঢ়ি যাব। ধন্যবাদ।